দিনত চৰকাৰে ইমান সুবিধা কৰি দিয়াৰ পিছতো আৰু ল'ৰা ছোৱালীয়ে মেট্ৰিকত ফেইল কৰে নেকি আৰু নহয় জানো ফেইলটো কৰিবই মাকৰ যদি ল'ৰা ছোৱালীৰ প্ৰতি কোনো ধান্দা নাই মিটিঙে যদি ঘূৰি ফুৰে অ'ত মিটিং হৈছে ঘূৰি ফুৰিব এই পৰীক্ষাৰ কেইদিননো কম মিটিং মাৰিবলগীয়া হ'ল নে ৰাতিপুৱাই যায় একেবাৰে সন্ধিয়াহে আহি পেলাই ঘৰ সোমায় যিটো সময়ত ল'ৰা ছোৱালীক মাকহঁতে চকু দিব লাগে সেইটো সময়ত মাকহঁতে কি কৰে মিটিং মাৰি থাকে লোকৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ি আছে লোকৰ মাইকী ল'ৰা ছোৱালী আহিছে নেকি মিটিং মাৰিবৰ কাৰণে আহিব লগাতো হোৱা নাই বা কেতিয়াওতো মিটিং মাৰিবলৈ অহা নাই আৰু তোমালোকে মিটিং মাৰি ঘূৰি ফুৰিবা আৰু ল'ৰা ছোৱালী ফেইল হোৱাৰ পিছত স্কুলৰ টিচাৰক দুখ দিবা স্কুলৰ শিক্ষকৰ দুখ নাই কাৰণ স্কুলৰ শিক্ষকে চাট এটা মাৰিলেও তোমালোকে মেখেলা দাঙি দৌৰি যোৱা শিক্ষকজনক গালি পাৰিবৰ কাৰণে গতিকে শিক্ষকেও সেইবিলাকতো অলপ ঢিলাই দিবই তোমালোকৰ ল'ৰা ছোৱালী ভাল হ'বৰ কাৰণে চাট এটা দিব আৰু তোমালোকে মাকহঁতে মেখেলা দাঙি শিক্ষকক গালি পাৰিবলৈ দৌৰি যাবা এতিয়া শিক্ষকক গালি দি পেলাইতো লাভ নাই দুখটো তোমালোকৰে গম পাইছেনে নাই আজিৰ দিনত ইমান সুবিধা কৰি দিছে মেট্ৰিক ফেইল কৰে নেকি ল'ৰা ছোৱালীয়ে ল'ৰা ছোৱালীক মানুহে মেট্ৰিকৰ পৰা কমচে কম হাই ছেকেণ্ডেৰী পাছ কৰালৈকে মাকে নিজৰ সন্তানক গুৰুত্ব দিয়াটো বহুত জৰুৰী পঢ়া শুনাৰ সময়তে 24 ঘণ্টা চকু দি থাকিব লাগিব তাৰ মাজতে কোনোবা এটা সময়ত সিহঁতক ফ্ৰীকৈ খেলিবলৈ ফ্ৰী মনে এৰি দিছে সেইটো বেলেগ কথা কিন্তু যেতিয়ালৈকে হাই ছেকেণ্ডেৰী পাছ নকৰে নহয় সেইখিনি সময়লৈকে ল'ৰা ছোৱালীক মানে বেছি গাইড দি থকাটো দায়িত্ব হৈছে মাকৰ বাপেকটো সদায় বাহিৰতে ওলাই যায় কাম বন কৰিবলৈ নহয় জানো গতিকে বাপেকক দুখ দি লাভ নাই মাকৰ বিশেষ ভূমিকা পালন কৰে আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বিয়ে যেতিয়া পঢ়িব সেইখিনি জ্ঞান সিহঁতৰ লাহে অকণমান সিহঁত তেৰি কৰিলেও সিহঁতৰ সেই জ্ঞানখিনি নিজে আহি যায় গতিকে শিক্ষকক দুখ দি লাভ নাই মাকবিলাক তোমালোকৰ দুখ আছে কাৰণ তোমালোকে পইচাৰ ধান্দাত মেলে মিটিঙে ঘূৰি ফুৰিলা নিজৰ ল'ৰা ছোৱালীক গুৰুত্ব নিদিলাই নহয় জানো কিন্তু লোকে কি কৰি আছে বিদেশত লাখ টকা খৰচ কৰি নিজৰ ল'ৰা ছোৱালী পঢ়াই ভৱিষ্যত গঢ়ি আছে আৰু তোমালোকে মানে এই আঁচনি কিছুমান যে দিছে সেই আঁচনি পিছে ঘূৰি মিটিং মাৰি তোমালোক ঘূৰি ফুৰা হৈ যাব দিয়া